So hello dear students, welcome back to our channel. আজি আমি HSLC 2024 ম্যাথমেটিক্সৰ MCQ বিলাক আলোচনা কৰিম। তো প্ৰথমটো কোশ্চেন কি দিয়া আছে, এটা বক্স দিয়া আছে। এই বক্সত কি কৰিব দিছে, কিছুমান ভ্যালু দিয়া আছে x আৰু y। তো ভ্যালু বিলাক ভালকে চালে গম পাও যে x যিমানে বাঢ়ি গৈছে y সিমানে কমি গৈছে। তাৰ মানে x আৰু y কি অনুপাতত আছে, ব্যস্ত অনুপাতত আছে। ওকে, ইনভার্সলি প্রপোর্শনাল। তো তেতিয়া কি হ'ব, এইবিলাক পূরণ দিলে একে থাকিব। মানে 1 × 32 32 হয়, এই দুটো পূরণ দিও 32 হয়, এই দুটো পূরণ দিও 32 হয়। তার মানে এই দুটো পূরণ দিয়ে কিমান হ'ব লাগিব 32। তো কিমান দিলে 32 হ'ব 4। তো आंसर উইল বি অপশন সি 4। কোশ্চেন নাম্বার 2, তলৰ কোনটো বর্গ সংখ্যা নহয়? অপশন বি 572 ইজ নট এ পারফেক্ট স্কয়ার নাম্বার বিকজ যদি কোনো এটা সংখ্যার শেষত 2 3 তাৰপিছত 7 8 নাইবা অযুগ্ম সংখ্যক শূন্য, মানে এটা শূন্য, তিনিটা শূন্য, পাঁচটা শূন্য এনেকুৱা থাকে, তেতিয়া নিশ্চিত ৰূপে সেই নাম্বাৰটো পারফেক্ট স্কয়ার নাম্বার নহয়। গতিকে এই ক্ষেত্ৰত অপশন বি 572 এটা পূৰ্ণবৰ্গ সংখ্যা নহব। 3 নম্বৰত কি কৈছে যে m n ৰ ঘনমূল। m to কাৰ ঘনমূল? n ৰ। m ইকুৱেল ঘনমূল মানে কিউব ৰুট 1/3 অফ n। সো m কি n ৰ ঘনমূল, তাৰ মানে ইয়াক আমি এনেকৈ লিখিব পাৰো m to n ৰ ঘনমূল। তাৰ মানে দুইফালে কিউব কৰি দিলে m কিউব ইকুৱেল n হৈ যাব। তেতিয়া n ইকুৱেল m কিউব। তো n ৰ ভ্যালু লাগে আমাক, তো n ৰ ভ্যালু কি হৈ গল m কিউব। তাৰ মানে অপশন সি উইল বি দা কারেক্ট আনসার। 4 নম্বৰত দিয়া আছে LCM অফ এই যে 306, LCM অফ 306, 675 ইহঁতৰ দিয়া আছে LCM 22338। এটো LCM দিয়া আছে, আমাক লাগে এই তিনিটাৰ LCM উলিয়াব। তো আমি যদি এই দুটা নাম্বার ভালকে চাও তেতিয়া দেখিব পাৰিম যে 102 * 3 দিলে 306 এ হয়। তো তাৰ মানে 102 আৰু 306 ৰ LCM কি হ'ব, যদি ভাগ যায় তেতিয়া ডাঙৰটো LCM হয়। তো 306 আলটিমেটলি এই তিনিটাৰ LCM ললে, যেহেতু এই দুটাৰ LCM এইটোৱে, তাৰ মানে এইটোৱে হৈ গল, আৰু এই দুটাৰ LCM লৈ ললে তাৰ মানে এইটোৱে হৈ গল। তাৰ মানে অপশন বি হৈ যাব। ওকে, 5 নম্বৰ কোশ্চেনত দিয়া আছে যে কোনো এটা অযুগ্ম সংখ্যা 2k + 1 আৰ্হিত থাকিলে তাৰ বৰ্গটো কি হ'ব। আৰু এটো কৰি দিলে হল 2k + 1 ৰ হোল স্কয়ার, a + b হোল স্কয়ার ভাঙালে কি হ'ব a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার। তার মানে 4 LCM, তার মানে 4 কমন ললে কি থাকিব k স্কয়ার প্লাস this প্লাস 1। তার মানে 4 * সামথিং প্লাস 1, 4 এর গুণিতক কই 1 বেশি। তার মানে 2 নম্বরটো শুদ্ধ, 1 নম্বরটো অশুদ্ধ। তার মানে 1 ফলস 2 ট্রু। তো এটো কোনটোত আছে? অপশন সি। সেটো আছে অপশন সি, যে 1 নম্বরটো ফলস, 2 নম্বরটো ট্রু। তো কি চর্ত মতে ত্রিঘাত সমীকরণ হ'ব? তো ত্রিঘাত সমীকরণ হ'বলৈ হলে আমাক কি থাকিব লাগিব x3। তো x3 থাকিব লগিয়া হলে কি হ'ব, x3 ৰ যেটো সহগ অর্থাৎ p not equal 0 হ'ব লাগিব। কাৰণ p যদি 0 হৈ যায় তেতিয়া x3 টো নোহোৱা হৈ যাব, আৰু নোহোৱা হৈ গলে তেতিয়া ত্রিঘাত সমীকরণ নহব। গতিকে আমাৰ p not equal 0 হোৱাটোৱে হ'ব আমাৰ নির্ণয় চর্ত। আৰু এটো কোনটো অপশনত আছে? আৰু এই কথাটো আছে অপশন ডি। তার মানে অপশন ডি উইল বি দা কারেক্ট আনসার। নাম্বার 7ত কি কৈছে, যদি x বাস্তব সংখ্যা তেন্তে 8x³ - 1 ত্রিঘাত বহুপদটোৱে লেখটোৰ কেইটা বিন্দুত কাটিছে। কিছুমান অপশন দি আছে, ইয়াৰ কোনটো শুদ্ধ? অপশনত কৈছে x অক্ষক ছেদ নকৰে। এটো অসত্য, কাৰণ যেহেতু ইয়াত 8x³ - 1, তাৰ মানে এটো এটা কি ত্রিঘাত সমীকরণ। আৰু ত্রিঘাত সমীকৰণৰ শূন্য কেইটা থাকিব? 3টা। আৰু শূন্য 3টা থকা মানে কি x অক্ষক 3টা বিন্দুত কাটিব, 1 2 3 এনেকুৱা। তো x অক্ষত 3টা বিন্দু কটা যেটো অপশন থাকিব সেইটোৱে শুদ্ধ হ'ব। আৰু এটো কোনটো অপশনত আছে? আমাৰ অপশন ডি, 3টা বিন্দুত কাটে x অক্ষত। গতিকে এটোই হৈ যাব আমাৰ শুদ্ধ অপশন। 8 নম্বৰ কোশ্চেন, দুটা সমীকরণ দি আছে রৈখিক সমীকরণ। তো যদি এই রৈখিক সমীকরণ জোর দুটার এটা অদ্বিতীয় সমাধান থাকে তেন্তে কোনটো অপশন শুদ্ধ হ'ব? এটো অপশন ডি শুদ্ধ হ'ব, কারণ অদ্বিতীয় সমীকরণ হবলৈ হলে a1/a2
নট ইকুৱেল b1/b2 হ'ব লাগে। তো এই ক্ষেত্ৰত যদি আমি এইটো অপশ্যন ধৰি লওঁ a1ৰ মান 5, তেতিয়া এইটো সমীকৰণ হৈ যাব 5x প্লাছ 3y প্লাছ c1, আৰু আনটো সমীকৰণ কি হৈ যাব b2 দি আছে 1, তাৰমানে 4x প্লাছ b2ৰ ঠাইত কি বহাম 1y মানে y প্লাছ c2। এতিয়া ইয়াৰ a1/a2 কৰিলে কি হ'ব 5/4, আৰু b1/b2 কৰিলে আমাৰ হৈ যাব 3/1 মানে 3। তো যিহেতু এই দুটাৰ ভ্যালু একে নহয়, তাৰমানে a1/a2 নট ইকুৱেল b1/b2। তো এইটোৱেতো আমাক লাগে, তাৰমানে এইটো কোনটো ক্ষেত্ৰত হৈ গ'ল অপশ্যন ডি দিয়াৰ কাৰণত, গতিকে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ। কোৱেশ্চন নম্বৰ 9, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক x অক্ষৰ ওপৰত থাকিলে y কোঅৰ্ডিনেট 0 হয়, গতিকে অপশ্যন এ শুদ্ধ। আৰু যদি প্ৰশ্নত থাকিল হয় যে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংকবিলাক কেনেকুৱা, তেতিয়া x কোঅৰ্ডিনেট 0 হৈ গ'ল হয়। তো এই ক্ষেত্ৰত যেহেতু এক্সৰ কথা সুধিছে, গতিকে y কোঅৰ্ডিনেট 0 হৈ যাব ওলোটা। তাৰপিছত কোৱেশ্চন নম্বৰ 10, দ্বিঘাত বহুপদ এটা দি আছে, শূন্যকেইটাৰ যোগফল লাগে। লিখি লৈছোঁ 4x² - 1, যিহেতু ইয়াতে x টাৰ্মটো নাই, মই 0 দি পূৰণ দিম x টাৰ্মটো থকাকৈ, গতিকে ইয়াত a হৈ যাব 4, b হৈ যাব 0, c হৈ যাব -1। তো আমাৰ কি লাগে শূন্য দুটাৰ যোগফল, মানে সাম অফ দি জিৰ'জ। তো সামৰ ফৰ্মুলা কি -b/a, তার মানে -0/4, তার মানে কি 0। অপশন বি উইল বি দ্য কারেক্ট আনসার। সো নেক্সট 11 নম্বৰ কোৱেশ্চনটো সময় নষ্ট কৰিবৰ বাবে দিছে। কৈছে কি √2, √8, √18, √32 সমান্তৰ প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ তলৰ কোনটো উক্তিৰ লগত শুদ্ধ হ'ব। তো প্ৰথমে এইটোৰ সাধাৰণ অন্তৰ উলিয়াই ল'ম। তো সাধাৰণ অন্তৰ এইটো ডি কিমান হ'ব, দ্বিতীয় পদ মাইনাছ প্ৰথম পদ। তো √8 মানে কি 2√2 মাইনাছ √2, তো দুইটা √2ৰ পৰা এটা √2 গ'লে হৈ যাব আমাৰ কি √2। তো সাধাৰণ অন্তৰ আমি পাই গ'লোঁ √2। এতিয়া এই তলৰ চাৰিটা অপশ্যনৰ কোনটোৰ লগত কথাটো সত্য হ'ব উলিয়াব লাগে। তো এইটো সমান্তৰ প্ৰগতিতকৈ অপশ্যন এত দিয়া আছে 2, 4, 6, 8 এই সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ হয় নেকি? নহয়, কাৰণ ইয়াৰ সাধাৰণ অন্তৰ কিমান 4 - 2 ইকুৱেল কি 2। তো এইটোৰ সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ পাই গ'লোঁ 2, আৰু আমাৰ যিটো মেইন সাধাৰণ অন্তৰ √2 সেইটো ইয়াতকৈ ডাঙৰ নেকি? নহয়, গতিকে এই কথাটো কি ফলছ। অপশ্যন এ হৈ গ'ল আমাৰ কি ফলছ, অপশ্যন এ নহ'ব। অপশ্যন টুত কি কৈছে এইবিলাকৰ সাধাৰণ অন্তৰৰ লগত সমান নেকি কৰি যাওঁ। √18 মাইনাছ √32 হ'ব, এইটো তাৰমানে কি 3√2 মাইনাছ এইটো আমাৰ হৈ যাব 4√2, তো মানে -√2। তো ইয়াত এইটোত আমি পাই গ'লোঁ -√2। তো এইটো আৰু এইটো সমান নেকি? নহয়, গতিকে এইটো আমাৰ কি ফলছ। এতিয়া আহিছোঁ 3 নম্বৰত। 3 নম্বৰটোত কি দিয়া আছে এইটোৰ লগত সমান নেকি? নহ'ব, √98 মাইনাছ √50 কিমান হ'ব 98ক ভঙাই দিলে সমান যেন লগা নাই, কাৰণ ইয়াত √2, ইয়াতো √2 নেগেটিভ ইমান আহিল, তো এইটো √2 অহাৰ সম্ভাৱনা কম দেখা গৈ আছে, গতিকে নেক্সট অপশ্যনটো আগতে চাই লওঁ। নেক্সট অপশ্যনটোত কি কৈছে ইয়াতকৈ ডাঙৰ। 2 নম্বৰত কি কৈছে এই যিটো সমান্তৰ প্ৰগতি দি আছে ইয়াৰ সাধাৰণতকৈ ডাঙৰ কৰি চাওঁ 0 মাইনাছ 1/√2, তাৰমানে কি হ'ব -1/√2। তো ইয়াতকৈ ডাঙৰে হ'ব এইটো আমাৰ, তো গতিকে অপশ্যন ডিটোৱে হ'ব কি আমাৰ শুদ্ধ, এইটোৱে ট্ৰু। তাৰমানে এইটোক আমাৰ এতিয়া উলিয়াবৰ প্ৰয়োজনে নহ'ল, গতিকে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ। 12 নম্বৰ প্ৰশ্নত কৈছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটোৰ নতুন কালি এই অপশ্যন চাৰিটাৰ কোনটোৰ লগত মিলিব। আচ্ছা, প্ৰথমতে যদি মই ভূমি 100 বুলি ধৰি লওঁ আৰু উচ্চতা বা উন্নতি এইটোকো 100 বুলি ধৰি লওঁ, তেতিয়া এৰিয়া কি হ'ব। প্ৰথম ক্ষেত্ৰত a1 বুলি ডিনোট কৰিলোঁ, হাফ ইনটু b ইনটু h, ভূমি ইনটু উচ্চতা b ইনটু h, তাৰমানে হাফ ইনটু 100 ইনটু 100, তাৰমানে 5000 হৈ যাব। আচ্ছা, এতিয়া কি কৈছে যদি ভূমি 10% বঢ়াই দিয়া হয়, তাৰমানে এইটো কি হৈ যাব 110 হৈ যাব এই ক্ষেত্ৰত ভূমি দ্বিতীয় ক্ষেত্ৰত, আৰু উচ্চতা কিমান হৈ যাব 10% হ্ৰাস মানে 90 হৈ যাব। তেতিয়া কালি কি হ'ব ছেকেণ্ড ক্ষেত্ৰত a2 বুলি ডিনোট কৰিলোঁ, হাফ ইনটু ভূমি ইনটু উন্নতি মানে 110 ইনটু 90, এইটো হৈ যাব 4950। কালি পাই গ'লোঁ 4950, তাৰমানে কালিৰ অন্তৰ কিমান হৈ গ'ল 50। তো এইটোৰ পাৰ্চেণ্টেজ কিমান চেঞ্জ হৈ গ'ল, তো 50 কিমানত চেঞ্জ হৈছে 5000ত ইনটু 100%, তো এটা দুটা 1%, তো 1% কি হৈছে কমিছে, তো 1%
হ্রাস হ'ব। অপশন 13 নম্বৰ আর বিন্দুটোৱে এটা ৰেখাখণ্ড এবি, মানে এবি এটা ৰেখাখণ্ড আছে, ইয়াত আর এটা বিন্দু আছে, এনেকৈ আছে যাতে এ আর এইখিনি 3/4 অফ এবি, মানে গোটেইটোৰ 3/4 ইয়াত, তাৰমানে গোটেইটো 4 ভাগ কৰি 3 ভাগ এইফালে, তাৰমানে এইখিনিত আৰু কিমান ভাগ থাকিব, 1 ভাগ। তো মুঠতে এইফালে 3 ভাগ, এইফালে কিমান ভাগ, 1 ভাগ, তাৰ অনুপাত কিমান হ'ল 3:1 হৈ গ'ল। অপশন আছে এত, অপশন এ উইল বি দ্য কাৰেক্ট আনসাৰ। তাৰপিছত 14 নম্বৰ প্ৰশ্নটোও সময় নষ্ট কৰাৰ বাবে দিছে। তো কি কৈছে, এটা বৃত্ত আছে যাৰ কেন্দ্ৰ, বৃত্তটোৰ কেন্দ্ৰ কিমান -1,0 আৰু বৃত্তটোত এটা বিন্দু দি আছে 2,4। তো এতিয়া কৈছে এই বিন্দু কেইটাৰ কোন তিনিটা বিন্দু বৃত্তটোত থাকিব। তো কেনেকৈ গম পাম, যেহেতু এই দুটা বিন্দুৰ এটা বৃত্তত আছে এটা কেন্দ্ৰত, তেনেহ'লে ৰেডিয়াছটো উলিয়াই ল'ব পাৰিম। ইয়াৰ পৰা ৰেডিয়াছ উলিয়াই ল'লে কি হ'ব, ডিষ্টেঞ্চ ফৰ্মুলাই দি -1 -2 এইটোৰ কি স্কুৱেৰ প্লাছ 0 -4ৰ স্কুৱেৰ, তাৰমানে -3ৰ স্কুৱেৰ প্লাছ -4ৰ স্কুৱেৰ, তাৰমানে এইটো আল্টিমেটলি 5 হ'ব। 5 হৈ গ'ল ৰেডিয়াছ। তো এতিয়া এই বিন্দুবিলাক লৈ, আৰু কেন্দ্ৰটো আমাৰ জানাই আছে কোনকেইটাৰ ৰেডিয়াছ 5 হয়, যিকেইটাৰ ৰেডিয়াছ 5 হ'ব সেইকেইটাৰ আমি ক'ব পাৰিম যে বৃত্তটোত আছে। তো ডিষ্টেঞ্চটো 5 হৈ গ'লে ৰেডিয়াছ হৈ যাব 5, গতিকে থাকিব তেতিয়া। তো প্ৰথমটো বিন্দু চেক কৰি লৈছোঁ, ডিষ্টেঞ্চ কেন্দ্ৰৰ লগত, এই মানে কেন্দ্ৰ আৰু এইটো বিন্দুৰ ডিষ্টেঞ্চ চেক কৰি চাম, যদি 5 হয় তো 5 হোৱা মানে কি ৰেডিয়াছৰ সমান হোৱা, গতিকে বৃত্তটোত থাকিব বুলি আমি ক'ব পাৰিম। তো উলিয়াই লৈছোঁ প্ৰথমটো, কি হ'ব -1 মাইনাছ আকৌ আছে -6, তো মাইনাছে মাইনাছে হৈ যাব প্লাছ ডিষ্টেঞ্চ ফৰ্মুলা, এইটোৰ হোল স্কুৱেৰ, আকৌ 0 - 0 মানে এইটো 0 দিলেও, তাৰমানে এইটো কি হৈ যাব 5ৰ স্কুৱেৰ, তাৰমানে কি 5, তাৰমানে এইটো ৰেডিয়াছৰ সমান, তাৰমানে এইটো আছে, এইটো বৃত্তটোত আছে। অ'কে, 1 নম্বৰ আছে। 2 নম্বৰটো চাম চেক কৰি। আচ্ছা, -1 মাইনাছ -1 মানে মাইনাছ প্লাছ, এইটো স্কুৱেৰ, আকৌ 0 - 5 এইটোৰ স্কুৱেৰ, এইটোতো 0 হৈ যাব, এইটো 5 হৈ যাব, তাৰমানে এইটোও 5, তাৰমানে এইটোও আছে। 3 নম্বৰটো চেক কৰিম, -1 -3 এইটোৰ কি স্কুৱেৰ, আকৌ প্লাছ 0 -3, তাৰমানে +3 এইটোৰ কি স্কুৱেৰ, তাৰমানে এইটো হৈ গ'ল আমাৰ -4ৰ স্কুৱেৰ প্লাছ 3ৰ স্কুৱেৰ, তাৰমানে এইটোও 5 হৈ যাব, তাৰমানে এইটোও আছে। এই তিনিটা আহি গ'ল। তো আমি প্ৰথম তিনিটা পাই গ'লোঁ যে তিনিওটাৰ ডিষ্টেঞ্চ কেন্দ্ৰৰ পৰা 5, অৰ্থাৎ ৰেডিয়াছৰ সমান, গতিকে তিনিওটা বৃত্তত থাকিব। এতিয়া লাষ্টৰটো চেক কৰি যাম, -1 -0 স্কুৱেৰ প্লাছ 0 -5ৰ স্কুৱেৰ, গতিকে 1 থাকিব ইয়াত, আৰু ইয়াত 5, গতিকে এইটো নহয়। প্ৰথম তিনিটা, তো প্ৰথম তিনিটা কোনটোৰ লগত মিলিব, ওপৰত যিকোনো তিনিটাতো নহয়, কাৰণ এইটো নহয়। এইফালে আহিছোঁ, সময় নষ্ট কৰিবৰ বাবে এইবিলাক কুৱেশ্যন দিছে। কিমান ফাষ্ট কৰিব পাৰে ষ্টুডেণ্টে। তো অপশ্যন চিত আছে 1, 2 আৰু 3, গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ। তাৰপিছত কি কৈছে, বৃত্তৰ আটাইতকৈ দীঘল জাডালক কোৱা হয়, কি কোৱা হয়, ব্যাস। ধৰি লোৱা এইটো এটা বৃত্ত, ইয়াত জাবিলাক এনেকৈ থাকে, তো ইয়াত আটাইতকৈ ডাঙৰ কেতিয়া হ'ব, একেবাৰে সমাজেদি গ'লে, আৰু তেতিয়া এইটোৰ নাম কি হৈ যায়, ব্যাস হৈ যায়, ডায়মিটাৰ, গতিকে ব্যাস। নেক্সট কুৱেশ্যন 16 নম্বৰ, 5xৰ ভেলু দিয়া আছে যে sec থিটা, গতিকে ইয়াৰ পৰা x কিমান হ'ব, sec থিটা বাই 5, তো ইয়াৰ পৰা x স্কুৱেৰ কিমান হ'ব, sec স্কুৱেৰ থিটা বাই 25, আৰু 5/xৰ ভেলু কিমান দিয়া আছিল, tan থিটা, এইটোৰ এইখিনি লাগিব আমাক। তো 1/x কিমান হ'ব, এইটো এইফালে আহি হৰণ হ'ব, tan থিটা বাই 5, তো এইটোৰ স্কুৱেৰ কৰি দিলে কি হ'ব, 1/x স্কুৱেৰ, এইফালে স্কুৱেৰ কৰি দিলে, এইটোৰ হোল স্কুৱেৰ কৰি দিছোঁ, তাৰমানে এইটোৰো হোল স্কুৱেৰ কৰাই হৈ গ'ল 25/tan স্কুৱেৰ থিটা, এইখিনি আহি গ'ল আমাৰ। এতিয়া আমাক উলিয়াব লাগে কি, এইখিনি এতিয়া উলিয়াম আমি, একো অসুবিধা নাই। তো আমাক 5 × x স্কুৱেৰ ভেলু একেবাৰে বহাই দিছোঁ, sec স্কুৱেৰ থিটা বাই 25,
মাইনাস 1/x² ভ্যালু একেবারে বহাই দিম tan স্কোয়ার থিটা বাই 25 তো ইয়ার পৰা 5 ইয়াত 25 এলসিএম এটো হ'ব tan স্কোয়ার থিটা মাইনাস তো ইয়াত কি হ'ব sec স্কোয়ার থিটা মাইনাস tan স্কোয়ার থিটা তো দিস উইল বি 5 ইনটু ইয়াত 25 sec স্কোয়ার থিটা মাইনাস tan স্কোয়ার থিটা কিমান হয় 1 তো এইটো দি যাব 5 বাই তার মানে 1/5 সো অপশন বি উইল বি দা কারেক্ট আনসার তাৰপিছত কোশ্চেন নাম্বার 17 কিউ বিন্দুৰ পৰা স্পৰ্শক আচ্ছা বৃত্ত এটা আঁকি লৈছো থুলমূলকে বৃত্ত এইটো ইয়াৰ কিউ বিন্দু ধৰি লৈছো এইটো ইয়াৰ পৰা স্পৰ্শক এইখিনি পি কিউ যেনিবা নাম দিলো 24 সিএম কেন্দ্ৰ দিছো ও আকৌ কৈছে কি কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব অৰ্থাৎ এইখিনি 25 সেন্টিমিটার তো ব্যাসাৰ্ধ উলিয়াব লাগে অৰ্থাৎ এই ক্ষেত্ৰত ওপি উলিয়াব লাগে তো আমি কি জানো তো আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব হয় যদিহে ব্যাসাৰ্ধডাল স্পৰ্শবিন্দুৰ মাজেৰে যায় অৰ্থাৎ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব অৰ্থাৎ 90 ডিগ্ৰী হ'ব ইয়াতে তো 90 ডিগ্ৰী হোৱা মানে কি এইটো ত্ৰিভুজ এটা OPQ ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰীৰ বিপৰীত ফালে যেটো বাহু থাকে সেটো কোৱা হয় অতিভুজ অৰ্থাৎ OQ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ এটা সূত্ৰ আছে যে অতিভুজৰ স্কয়ার বাকি দুটো বাহুৰ স্কয়াৰৰ যোগফলৰ সমান তো অৰ্থাৎ OQ স্কয়ার ইকুয়াল OP স্কয়ার প্লাস PQ স্কয়ার তো এই ক্ষেত্ৰত OQ আছে আমাৰ 25 ইয়াৰ স্কয়ার হৈ যাব 625 এইফালে আমাৰ OP স্কয়ার এটো আননোন PQ আছিল 24 24 স্কয়ার কৰিলে হয় 576 তো তো এতিয়া এই 625 minus 576 will be OP square এটো হৈ যাব আমাৰ 49 equal OP square তার মানে OP equal √49 তার মানে OP এর ভ্যালু আমার আহি গল 7 তো OP মানে তো রেডিয়াস আছিল তো রেডিয়াসের ভ্যালু আহি গল আমার কিমান 7 সেন্টিমিটার আছে সেন্টিমিটার তো এটো কোনটো অপশন হৈ যাব অপশন এ উইল বি দা কারেক্ট আনসার এতিয়া কোশ্চেন নাম্বার 18 আৰু এইটো কোশ্চেন 2018 তো আহিছে আৰু 2020 তো সাগে আহিছে দুবার আহিছে অলরেডি আমি যিখিনি কোশ্চেন পেপার সলভ কৰিলো ফ্রম 2024 we have already solved this same question twice so this is the third time তো তথাপিও কৰি দি আছো ইয়াতে এটা কি কৈছে আয়ত তো ইয়াতে কি কৈছে ঘনক দুটা লগাবৰ কথা কৈছে যাৰ প্ৰতিটোৰে আয়তন কিমান ইমান তো আয়তনৰ ক্ষেত্ৰত আমি কি ফৰ্মুলা বহুৱাম L কিউব যেহেতু এটো এটা ঘনক 64 which can be written as 4 কিউব তার মানে L হৈ গল আমাৰ 4 ঘনক দুটাৰ দিক প্ৰস্থ উচ্চতা কিমান কৰি আছে প্ৰতিটোৰে 4 কৰি আছে তো দুটা যদি লগাই দিব তেতিয়া এইখিনি কিমান 4 এইখিনিও কিমান 4 তো টোটাল এতিয়া যেটো আয়তন ঘনক হ'ব তাৰ লেংথ হৈ যাব 8 কিন্তু বাকিখিনি তো উচ্চতা ঠিকে থাকিব প্ৰস্থ ঠিকে থাকিব তো সেইখিনি 4 4 থাকিব ইমান সেন্টিমিটার এতিয়া উলিয়াব লাগে ইয়াৰ পৃষ্ঠকালি তো পৃষ্ঠকালি কি হৈ যাব এতিয়া আয়তীয় ঘনক যেহেতু হৈ গল জয়েন দিয়াৰ পিছত 2 into LB plus BH plus HL তো 2 into 8 into 4 plus 4 into 4 plus 4 into 8 তোমালোকে SSLC ৰ প্লেলিস্টটো চাব পাৰিবা 2014 ৰ পৰা সলভ কৰা আছে সলভ কৰিলে 10 বছৰৰ পাই যাবা তো 2 into এটো আমাৰ হৈ যাব 80 অর্থাৎ 160 সেন্টিমিটার স্কয়ার অপশন এ উইল বি দা কারেক্ট আনসার এতিয়া কোশ্চেন নাম্বার 19 ঊর্ধ্বক্রমত খোজোৱা এটা তথ্যৰাজি আছে যাৰ মধ্যমা দি আছে 35 x ৰ মান উলিয়াব লাগে তো ইয়াত কেইটা আছে 1 2 3 4 5 তো একেবাৰে মাজৰটো কোনটো এটো বাদ দিলো এটো এৰি দিলো এইখিনি থাকিল তো সেইখিনি মধ্যমা হ'ব তো মধ্যমা দি আছে কিমান 35 তো অর্থাৎ এইখিনি হৈ গল তার মানে x এর ভ্যালু হৈ যাব আমাৰ 5 অপশন বি উইল বি দা কারেক্ট আনসার এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা তো লুডু গুটিত কিমান থাকে 1 2 3 4 5 6
দুইতকৈ ডাঙৰ মৌলিক 3 আছে আৰু 5 আছে মানে কেইটা আছে দুটা টোটাল কিমান 6 তাৰ ভিতৰত দুটা তাৰ মানে কিমান 1/3 অপশন ডি 21 এটা ট্ৰেপিজিয়ামৰ কালি দিয়া আছে ইয়াৰ সমান্তৰাল বাহুবোৰৰ দিঘৰ সমষ্টি উচ্চতাৰ 3 গুণ তো ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলা কি ট্ৰেপিজিয়ামৰ কালি ইকুৱেল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি সমান্তৰাল বাহুৰ দুটাৰ সমষ্টি ইনটু উচ্চতা তো এইটো আমাৰ ফৰ্মুলা তো ইয়াত আমাৰ কালি দিয়া আছে কিমান 1350 ইকুৱেল হাফ ইনটু বাহু দুটাৰ সমষ্টি যেহেতু ইয়াত কোশ্চেনত কৈছে কি যে সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ তো উচ্চতা আমি ধৰি লম কি প্ৰথমতে উচ্চতা ধৰি লৈছো x তেতিয়া সমান্তৰাল বাহু দুটাৰ সমষ্টি কিমান হ'ব 3 গুণ হলে 3x তো এইটো হৈ গল আমাৰ ধৰি লোৱা লিখি দিলো x আৰু 3x বুলি তো আমাৰ উচ্চতা এই ক্ষেত্ৰত কিমান x মিটাৰ তো এইটো কি হৈ যাব এই দুইটো এইফালে আহি গলে পূৰণ হ'ব তেতিয়া কি হৈ যাব এইটো আমাৰ 2700 এইফালে হৈ যাব আমাৰ 3x স্কয়ার তো 3 টো এইফালে আহি ভাগ হৈ গলে কিমান হৈ যাব 900 ইকুৱেল x স্কয়ার মানে x কিমান √900 তাৰ মানে 30 ইমান কি মিটাৰ তো উচ্চতাৰ ভ্যালু কি x হয় তো আমাক উচ্চতাই লাগে x তাৰ মানে 30 মিটাৰ উচ্চতা হৈ গল x 30 মিটাৰ অপশন ডি 22 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো তো প্ৰথমতে আমি 4 9 আৰু 10 ৰ এলসিএম উলিয়াই লম 4 9 10 2 দি যাব 2 না যায় 5 এইকেইটা পূরণ দিলে কিমান হ'ব গুণ 180 কিন্তু 180 এটা কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় এইখিনি উলিয়াই ললে হল 2 দি যাব 45 3 দি যাব 15 3 দি যাব 5 তো ইয়াত এই দুটা স্কয়ার অৱস্থাতে নাই কোন 5 তো 5 ক স্কয়ার বনাবলৈ কি লাগিব এটা 5 এৰে পূৰণ দিব লাগিব তো 5 এৰে পূৰণ দিলে কি হ'ব 180 ৰ লগত 5 এৰে পূৰণ দিলে কি হৈ যাব 900 তো 900 টু এটা কি তেতিয়া পূৰ্ণবৰ্গ সংখ্যা গতিকে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশন বি 900 তাৰ পিছত কোশ্চেন নম্বৰ 23 ইয়াত কৈছে কি এটা বহুপদ দি আছে যাৰ শূন্য সমষ্টি 4 কেৰ মান কিমান তো ইয়াত এটো দি আছে ইয়াত a কিমান k b হৈ গল আমাৰ -8 c হৈ গল 6 according to question শূন্য দুটাৰ সমষ্টি কি হয় -b/a তো -8/k ইকুৱেল কিমান দি আছে এই ক্ষেত্ৰত 4 তার মানে 8/k ইকুয়াল 4 4k ইকুয়াল 8 তার মানে k ইকুয়াল 8/4 তার মানে k ইকুয়াল 2 অপশন সি কোশ্চেন নাম্বার 24 এটা দ্বিঘাত বহুপদ রাশির দুটা ভিন্ন শূন্য থাকিলে লেখডালে x অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা 2 হ'ব কারণ দ্বিঘাত সমীকরণ শূন্য সংখ্যা থাকে দুটা আৰু যিমান সংখ্যক শূন্য থাকে তার লেখডালে x অক্ষক সিমানটা বিন্দুতে কাটে গতিকে এই ক্ষেত্ৰত যেহেতু দ্বিঘাতৰ দুটা শূন্য থাকিব আৰু দুটা শূন্য থকাৰ ফলত x অক্ষত দুটা বিন্দুত কাটিব 25 ইয়াত কি কৈছে তলত দিয়া সমীকৰণ বিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ তো ইয়াতে দুটা চলক আছে x আৰু y এটো নহয় ইয়াত এটা চলক আছে যদিও কিন্তু ই ৰৈখিক সমীকৰণ নহয় ই দ্বিঘাত সমীকৰণ আমাক কৈছে কি ৰৈখিক সমীকৰণ গতিকে এটোও নহয় ইয়াত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটোও নহব এটো কি এটা চলকযুক্ত ৰৈখিক সমীকৰণ গতিকে অপশন ডি টু হৈ যাব শুদ্ধ উত্তৰ কোশ্চেন নাম্বার 26 দুটা আমাৰ ৰৈখিক সমীকৰণ দিয়া আছে ইয়াৰ একক সমাধান কেতিয়া থাকিব উলিয়াব লাগে তো একক সমাধান কেতিয়া থাকে যেতিয়া আমাৰ a1/a2 not equal b1/b2 হয় তো এই ক্ষেত্ৰত a1 কিমান হ'ব k/a2 কিমান হ'ব 3 not equal b1 মানে 2/b2 মানে কি 1 তার মানে k/3 not equal 2 তার মানে k not equal 6 6 এর বাইরে যে কোনো মান ললে আমার এই দুটার রৈখিক সমীকরণৰ অদ্বিতীয় সমাধান থাকিব তো অপশন বি 27 নম্বৰত যে এই সমীকৰণটোৰ মূলৰ সংখ্যা কিমান এটো কোশ্চেন ৰিপিট হৈছে আগত কৰা হৈছিল কোনবা এটা ইয়াৰত তো ইয়াৰ উত্তৰ হৈ যাব 2 কাৰণ সলভ কৰি যাম আমি x + 2 হোল কিউব ইকুৱেল x কিউব - 4 ইফালে কি হৈ যাব a + b হোল কিউব তো a কিউব প্লাস 3a স্কয়ার b 3 * a স্কয়ার * b প্লাস 3 *
a ইন্টু বি স্কোয়ার প্লাস বি কিউব ইকুৱেল এক্স কিউব মাইনাছ 4। তো ইয়াত এই কিউব কটা গ'ল, থাকিল কি 6x স্কোয়াৰ প্লাছ এইটো 4 4 3 গুণে 12x 8 আৰু এইটো এইফালে আহি গ'ল 4 ইকুৱেল 0। মুঠতে 6x স্কোয়াৰ প্লাছ 12x প্লাছ 12 ইকুৱেল 0। ই এটা কি দ্বিঘাত সমীকৰণ। তো দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে 2। তো অপশ্যন ডি 2। এতিয়া হ'ব কোৱেশ্চন নাম্বাৰ 28। কৈছে তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে। এইটো অপশ্যন চি হ'ব লাগে। কিয়? কাৰণ দ্বিঘাত সমীকৰণ বাস্তৱ আৰু সমান মূল কেতিয়া থাকে, যেতিয়া বি স্কোয়াৰ মাইনাছ 4ac ইকুৱেল 0 হয়। এইবিলাক ডিছকাছ কৰা হৈছে, এইবিলাক ধুনীয়াকৈ ডিছকাছ কৰা হৈছে কাৰণবিলাক। তো এতিয়া অকল দেখুৱাই দি আছোঁ যে ইয়াত এইটো হ'ব লাগে বুলি কৈছোঁ, কাৰণ 9x স্কোয়াৰ মাইনাছ 6x প্লাছ 1 যিটো সমীকৰণ আছে ইয়াত a কিমান 9, b হৈ যাব মাইনাছ 6 আৰু c হৈ যাব 1। তো বি স্কোয়াৰ মাইনাছ 4ac ভেলু 0 আহিব লাগে। চেক কৰি চাওঁ, মাইনাছ 6 স্কোয়াৰ মাইনাছ 4 ইন্টু 9 ইন্টু 1। তো 36 মাইনাছ 36 ইকুৱেল 0 হ'ল, গতিকে এইটো হয়। তেনেকৈ বাকীবিলাকত নহয়। চ' কোৱেশ্চন নাম্বাৰ 29। ইয়াত কি কৈছে, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ দি আছে। প্ৰথম পদ 1 আৰু শেষ পদ l, লাষ্ট টাৰ্ম 11 আৰু চাম দি আছে কিমান 36। তো চামৰ ফৰ্মুলা কি লিখিব পাৰোঁ, n/2 a প্লাছ l ফৰ্মুলা আছে ইকুৱেল 36। n/2 a মানে 1 l 2 11 ইকুৱেল 36। তো ইমান এইটো হৈ যাব 12 ইকুৱেল 36, এইটো হৈ যাব 6। তো n ইন্টু 6 ইকুৱেল 30, তাৰ মানে n ইকুৱেল কি হ'ব 36। এই পূৰণটো এইফালে হৈ গ'লে হৰণ, তাৰ মানে 6। তো n মানে কি পদৰ সংখ্যা, গতিকে পদৰ সংখ্যা কিমান হ'ব এই ক্ষেত্ৰত 6টা। কোৱেশ্চন নাম্বাৰ 30 কৈছে যে 42 সংখ্যাটোৰ তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ। আচ্ছা, এইটো কি হ'ব লাগে অপশ্যন চি। কিয়? ইয়াত প্ৰথম পদ কিমান a 2, সাধাৰণত d কিমান হৈ যাব 6 মাইনাছ 2 ইকুৱেল কিমান 4। তো এইটো আমি 42টো nতম পদ বুলি ধৰি লৈছোঁ। nতম পদ ধৰি লৈছোঁ কি 42। nতম পদৰ ফৰ্মুলা a প্লাছ n মাইনাছ 1 ইন্টু d ইকুৱেল 42। আগতে সলভ কৰিছোঁ, তাৰপিছত ভালকৈ এক্সপ্লেইন কৰিম কি হৈ আছে কথাটো। 2 প্লাছ n মাইনাছ 1 d আছে আমাৰ এই ক্ষেত্ৰত 4 ইকুৱেল 42। তো 42 মাইনাছ 2 এইটো সেইফালে গ'লে হৈ যাব আমাৰ 40 আৰু এইটো এইফালে আহি গ'ল 4। তেতিয়া এনেকুৱা হ'ল মানে ইকুৱেল হৈ গ'ল 10। তাৰ মানে n মাইনাছ 1 ইকুৱেল 10। তো nৰ ভেলু হৈ গ'ল 11। ইয়ে কি বুজাইছে, তাৰ মানে a11 ইকুৱেল 42। তাৰ মানে 11তম পদটো 42 কোনটো সমান্তৰ প্ৰগতি বুলি ধৰি লৈছোঁ এইটোৰ। ইয়াৰ 11তম পদটো হৈ গ'ল আমাৰ 42, তাৰ মানে কোনটোত আছে এইটোতে আছে, গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ। এতিয়া কোৱেশ্চন নাম্বাৰ 31। ইয়াত কি হ'ল যে এটা ত্ৰিভুজ এ বি চি দিয়া আছে। ত্ৰিভুজ এ বি চি ইয়াৰ XY পেৰালেল BC, অৰ্থাৎ মৌলিক সমানুপাতিকতা উপপাদ্যৰ পৰা আকৌ গণিত আহিয়ে থাকে, যাতে AB ইকুৱেল কি দিয়া আছে 4bx। তো ইয়াৰ পৰা bxৰ ভেলু কিমান হ'ব AB/4, এইখিনি উলিয়াই ল'লোঁ। তো bx পাই গ'লোঁ, যদি আমি ax উলিয়াব পাৰিম। ax কিমান হ'ব টোটেল অৰ্থাৎ কি ABৰ পৰা কি মাইনাছ কৰিব লাগিব bx। তো AB মাইনাছ bxৰ ভেলু উলিয়াই লৈছোঁ AB/4। আফটাৰ টেকিং LCM উই উইল গেট 4ab মাইনাছ ab, ডেট ইজ থ্ৰাইছ AB/4। এইখিনি পাই গ'লোঁ। তো এতিয়া আমি মৌলিক সমানুপাতিকতা উপপাদ্য বহুৱাম বা থেলছৰ থিয়ৰাম, যে ax/bx ইকুৱেল ay/cy। তো বহুৱাই দিম একেবাৰে। এবাৰ লিখি ল'ম যে ax/bx ইকুৱেল হ'ব লাগে আমাৰ ay/cy। চিত্ৰটো ইয়াতে আছে, ইয়াত চালে গম পোৱা যায় যে ax/bx ইকুৱেল ay/cy হ'ব লাগে। লিখি লৈছোঁ এইটো ax/bx ইকুৱেল ay/cy হ'ব লাগে। এতিয়া ভেলুবিলাক বহুৱাই দিম। axৰ ভেলু আমি কিমান পাইছোঁ ইয়াতে 3ab/4 আৰু bxৰ ভেলু কি পাইছোঁ ab/4। তো ab/4 ইকুৱেল ayৰ ভেলু আননন
CY/YC একে কথা দি আছে 2, তো ইয়াত AB/4 কেঞ্চেল আউট হৈ যাব, ইয়াত থাকিব কি অকল 3, এইফালে থাকি গ'ল আমাৰ AY/2, অৰ্থাৎ এইফালৰ পৰা বজ্ৰপূৰণ দিলে হৈ যাব 2 3 গুণে 6, AYৰ ভেলু হৈ গ'ল 6 সেন্টিমিটাৰ, অপশ্যন বি। দুটা ত্ৰিভুজৰ কথা কৈছে, ত্ৰিভুজ লৈছোঁ দুটা আগতে আঁকি, নামবিলাক বহুৱাম এতিয়া। কি কি ত্ৰিভুজ? ABC আৰু ত্ৰিভুজ PQRৰ কি কৈছে? সদৃশ। আচ্ছা, সদৃশ বুলি ল'লোঁ। ইয়াৰে মধ্যমা ক্ৰমে কি কি আছে? CM, এইটো CM মধ্যমা আৰু এইটোৰ মধ্যমা RN। এতিয়া ক'ব লাগে যে তলৰ কোনটো শুদ্ধ? চাৰিওটাৰ প্ৰথমত AMC আছে, তো ত্ৰিভুজ AMC এইটো ক্ৰমত আহিছে, তো PNR ক্ৰমত আহিব লাগিব। এইটো কোনটোত আছে? অপশ্যন এ, এইটোৱে শুদ্ধ হ'ব। বাকীবিলাকত বেলেগ ক্ৰমত আছে, PRN এনেকৈতো যোৱা নাই, এনেকৈ আহিছে এইটোত, তাৰমানে এইটোতো এনেকৈ আছে, গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। তো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 33, এটা বৃত্তৰ ব্যাস AB। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 33, দি আছে এটা বৃত্তৰ ব্যাস AB বুলি লৈছোঁ, যাৰ কেন্দ্ৰৰ স্থানাংক দি আছে 2, -3, বি বিন্দুৰ স্থানাংক দি আছে 1, 4, এ বিন্দুৰ স্থানাংক উলিয়াব লাগে। তো ধৰি ল'লোঁ যে এ বিন্দুৰ স্থানাংক x, y। অলপ মন কৰিলে আমি বুজিব পাৰিম যে যিটো কেন্দ্ৰৰ স্থানাংক আছে, কেন্দ্ৰটো কি? এই AB যিটো ব্যাস আছে তাৰ মধ্যবিন্দু হ'ব, একজেক্টলি হয়। তো মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা কি হয়? x1 + x2/2। তো এই ক্ষেত্ৰত মধ্যবিন্দুৰ স্থানাংকটো কি হ'ব আমাৰ? x1 এই ক্ষেত্ৰত কি? x, আৰু x2 কি আছে? 1 /2, y1 মানে y + y2 মানে -3 /2। এইটো কি হ'ব লাগে? মধ্যবিন্দুৰ স্থানাংক। তো দি আছে মধ্যবিন্দুৰ স্থানাংক আকৌ কিমান? 2, -3। তো ইয়াৰ পৰা সলভ কৰিলে কি পাম আমি? x + 1/2 এইটো হৈ যাব y - 3/2 = 2, 3। তো ইয়াৰ পৰা আমি কাৰেস্পণ্ডিং কোঅৰ্ডিনেটবিলাক ইকুৱেল কৰি ল'লে কি পাম? x + 1/2 = 2। তো ইয়াৰ পৰা সলভ কৰিলে x + 1 = 4, তাৰ মানে x = 3 and y - 3/2 = -3, তাৰ মানে y - 3 = -6। তো ইয়াতে অলপ ভুল হৈ গ'ল, এইটো কি? y - 4 হ'ব, y - 4 = 3 দুগুণে 6 -6, তাৰ মানে y = -6 - 4, তাৰ মানে y = -10। সো অপশ্যন কোনটো হৈ যাব? চি, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ। 34, -4,6 বিন্দুটোৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে? আচ্ছা, এইটো অলপ বেলেগ ধৰণে কৰিম। ইয়াতে এটা ৰেখাখণ্ড যেনিবা আছে AB, যাৰ স্থানাংক দিয়া আছে কিমান? -6, 10, আৰু বি দিয়া আছে 3, -8। আচ্ছা, ইয়াতে এটা বিন্দু দিয়া আছে মাজত -4,6। তো এইখিনি আমি ডিষ্টেঞ্চ উলিয়াই ল'ম, আৰু এইখিনিৰো কি কৰিম? ডিষ্টেঞ্চ উলিয়াই ল'ম, তাৰপিছত ডিভাইড কৰি অনুপাতটো পাই যাম। তো এইখিনি ডিষ্টেঞ্চ কি হ'ব? বাই ডিষ্টেঞ্চ ফৰ্মুলা। আচ্ছা, এইখিনি ডিষ্টেঞ্চ আমি পাই গ'লোঁ 2√5। একেদৰে এইখিনি উলিয়াব লাগিব, তো উলিয়াই লৈছোঁ, হৈ যায় 5, হাতত থাকিল 1, 24 ইমান। তো এইটোক আমি কি লিখিব পাৰোঁ যে 7√5। ওকে, 7√5 লিখিব পাৰোঁ, কাৰণ 245ক আমি যদি ভাঙি দিওঁ কি আহি যাব? 5 × 4 = 20, 9, 77। তো এইখিনি 7 উলিয়াই গ'ল, ভিতৰতে থাকিল 5। তো এইখিনি ডিষ্টেঞ্চো আমি পাই গ'লোঁ কি? 7√5। তো এই দুটাৰ অনুপাত ল'লে কি হ'ব এতিয়া? 2√5 / 7√5, 2/7 থাকিল, মানে অনুপাত কি? 2:7, তাৰ মানে কি? 2:7। তো এইটো কোনটো অপশ্যনত আছে? অপশ্যন ডি হ'ব লাগে। কি কৰিম? লিখি লৈছোঁ এবাৰ, sin A = cos 33 ডিগ্ৰী। তো sin A = cosক আমি যদি সাইনত লিখোঁ কি লিখিব পৰা যায়? sin 90 - θ কি হয়? cos θ হয়। তো sin 90 - θ হ'ব মানে কি? cos θ হ'ব, এইখিনি আহিব। তো sin A = sin, এইটো আমাৰ হৈ যাব বিয়োগ কৰিলে 57 ডিগ্ৰী। তো sin দুফালৰ পৰা আঁতৰাই দিয়া বুলি ভাবি ল'লে কি হৈ গ'ল আমাৰ?
57 ডিগ্ৰী, এৰ ভেলু আহি গ'ল 57 ডিগ্ৰী। 6 নম্বৰত এক্সৰ ভেলু দি আছে আৰু ৱাইৰ ভেলু দি আছে, এক্স ৱাই পূৰণ কৰিব লাগে। আচ্ছা কৰিছোঁ, এক্স ৱাই ইকুৱেল এক্সৰ ভেলু দি আছে এ টেন থিটা ইনটু ৱাই, ৱাইৰ ভেলু দি আছে বি কট থিটা। তো এ বি টেন থিটা কট থিটা বুলি লিখিব পাৰোঁ। তো এ বি টেন থিটাৰ কট থিটা পূৰণ দিলে 1 হয়, তাৰমানে এ বিয়ে থাকিল, অপশ্যন ডি। এতিয়া কোৱেশ্চন নাম্বাৰ 37, এটা বৃত্তৰ এটা বিন্দু পিৰ পৰা, আচ্ছা পিৰ পৰা দুডাল কি আছে স্পৰ্শক আছে, পি এ আৰু পি বি, পি আৰু পি বি স্পৰ্শক দুডাল পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে। এইটা কিমান ডিগ্ৰী কোণত থাকে হালি 80 ডিগ্ৰী। ইয়াত কেন্দ্ৰ বুলি ধৰি লৈছোঁ অ। আমাক কৈছে কি পি অ এ, অৰ্থাৎ এই কোণটো উলিয়াব লাগে। আচ্ছা এইটো অলপ আমি লেংদি যদিও শৰ্টকাট কৰিম। কেনেকৈ কৰিম, এই দুটা কোণ কি হৈ যাব আমাৰ 90 ডিগ্ৰী। কিয়, কাৰণ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা স্পৰ্শকডাল ব্যাসাৰ্ধৰ ওপৰত লম্ব হয়, অৰ্থাৎ এই দুটা কোণ 90 ডিগ্ৰী। ওকে, আৰু এই দুটা যিটো ত্ৰিভুজ আছে, ত্ৰিভুজ এ অ' পি আৰু ত্ৰিভুজ বি অ' পি, এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। দুটা দেখাত একেবাৰে একে বুজিব পৰা যায়। গতিকে আমাৰ এই কোণবিলাক কি হৈ যাব, সমান হৈ যাব। তাৰমানে এইখিনি 40, এইখিনি কি 40, দুই ভাগত ভাঙি গ'ল। তো এতিয়া এই সৰু এটা ত্ৰিভুজ চালে কি পাম আমি, 90 এইটো আৰু এইটো কি 40। তো 90 প্লাছ 40 প্লাছ এই তিনিটা যোগ কৰিলে 180 হ'ব লাগিব। তো 90 আৰু 40 মিলি হৈ গ'ল আমাৰ কিমান 130, আৰু এইটো মিলি কি হ'ব লাগিব 180 ডিগ্ৰী, কাৰণ ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এইটো আমাৰ হৈ যাব এতিয়া 50 ডিগ্ৰী। তো অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। কিছুমান গণিত অলপ মুখে মুখে কৰিব লাগিব, যিহেতু এইবিলাক MCQ মাল্টিপল চইচ কুৱেশ্যন, সময় কম থাকিব। গতিকে যিমান শৰ্টকাট কৰিব পাৰি কৰিব লাগিব এইবিলাক। 8 নম্বৰ, আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত ডিগ্ৰী মাপ থিতা হ'লে বৃত্ত চাপৰ দৈৰ্ঘ্য। এইটো কি হয়, চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলা চাপ ইকুৱেল থিতা বাই 360 ইনটু টুৱাইচ পাই আৰ। তো এই দুই দিয়ে এইটোক কিমান বাৰ যায় 180। তো থিতা বাই 180 ডিগ্ৰী, ডিগ্ৰীটো লিখা নাই এই ক্ষেত্ৰত, ডিগ্ৰী আছে বুলি কৈ দিছে, ইনটু পাই আৰ। তো পাই আৰটো ওপৰত লিখিব পাৰি, থিতা পাই আৰ বাই 180 ডিগ্ৰী বুলি দিছে, নিদিলেও একো কথা নাই। তো অপশ্যন বি। 39 নম্বৰত কৈছে বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা। তো বৃত্তৰ ভিতৰৰ পৰা স্পৰ্শক টানিব নোৱাৰি আমি, বৃত্তৰ বাহিৰত থকা বিন্দুৰ পৰাহে এনেকৈ স্পৰ্শক টানিব পৰা যায়। গতিকে ইয়াত স্পৰ্শক টানিব যিহেতু নোৱাৰিম ভিতৰৰ পৰা, গতিকে স্পৰ্শকৰ সংখ্যা 0। 40 নম্বৰ, যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ, বৃত্ত চকৰ কালি উলিয়াব লাগে। তো পৰিধিৰ পৰা আমি ৰেডিয়াছ উলিয়াই ল'ম। পৰিধিৰ ফৰ্মুলা কি, টুৱাইচ পাই আৰ ইকুৱেল গিভেন এজ 22। তো 2 ইনটু 22/7 ইনটু আৰ ইকুৱেল 22। তো এইফালৰ পৰা এইটো কেঞ্চেল আউট হৈ গ'ল। এতিয়া 2/7 ইনটু আৰ ইকুৱেল 1। তো আৰ উইল বি এইটো 7/2 হৈ যাব। হৰণটো পূৰণ, পূৰণটো হৰণ, আৰৰ ভেলু পাই গ'লোঁ। তো এতিয়া আমাক বৃত্ত চক মানে কি, বৃত্ত এটাৰ 4 ভাগৰ এভাগ, মানে 90 ডিগ্ৰী ইয়াতে থাকিব। টোটেল যিহেতু 360 ডিগ্ৰী হয়, তো সেইটো বহাই দিম এতিয়া আমি। তো 90 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ, কাৰণ অৰিজিনেল ফৰ্মুলাটো থিতা বাই 360 ইনটু পাই আৰ স্কুৱেৰ, সেই হিচাপত থিতাৰ ভেলুটো বহুৱাই লৈছোঁ। তো আল্টিমেটলি এইটো কি 1/4 22/7 ইনটু আৰ স্কুৱেৰ, আৰ মানে কি 7/2, এইটোৰ স্কুৱেৰ মানে 2 বাৰ পূৰণ দি লৈছোঁ একেবাৰে। তো এটা 7 কেঞ্চেল আউট, এই 2 দি যাব 11 বাৰ, আৰু নাযায়। তো থাকিল আমাৰ ওপৰত 77/8 ইমান সেন্টিমিটাৰ স্কুৱেৰ। তো এইটো যোনটো অপশ্যনত থাকিব সেইটোৱে হৈ যাব আমাৰ শুদ্ধ উত্তৰ। 41, এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান, গোলকটোৰ ব্যাস। তো আয়তনৰ ফৰ্মুলা কি, 4/3 পাই আৰ কিউব ইকুৱেল পৃষ্ঠকালি 4 পাই আৰ স্কুৱেৰ। তো এইফালৰ পৰা 4 আউট, পাই আউট, তেনেহ'লে থাকিল এইফালে 1/3 আৰ কিউব। আৰ কিউবক লিখিব পৰা যায় আৰ স্কুৱেৰ ইনটু আৰ, এইফালে থাকিল আৰ স্কুৱেৰ। তো আৰ স্কুৱেৰ আউট, তাৰমানে 1/3 ইনটু আৰ ইকুৱেল 1, তাৰমানে আৰ ইকুৱেল 3। তো আৰ ইকুৱেল যদি 3, ডায়মিটাৰ কিমান হ'ব 2r, তাৰমানে 6 ইমান কি ইউনিট। ডায়মিটাৰ মানে ব্যাস কিমান হৈ গ'ল
6 একক বা 6 ইউনিট। কোশ্চেন নাম্বার 42, একে ব্যাসার্ধ আৰু একে উচ্চতাযুক্ত শংকু আৰু চুঙাৰ আয়তনৰ অনুপাত এইটো হ'ব লাগে 1:3, কাৰণ শংকুৰ আয়তন কি হয় 1/3 অফ পাই আৰ স্কোয়ার এইচ, আৰু এইটোৱেতো কি বেলনৰ আয়তন, তো বেলনৰ আয়তন কি হয় পাই আৰ স্কোয়ার এইচ। তো এই দুটো যদি আমি অনুপাত লওঁ তেতিয়া কি হ'ব, এইখিনি কেনসেল আউট হ'ব, থাকিব খালি 1/3, তার মানে 1:3। তো এইটোৱে হৈ গ'ল আমাৰ অপশ্যন বি শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার 43, মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24, মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান হ'ব। আচ্ছা, আমি এটা ফৰ্মুলা কি জানো, তো আমি এটা ফৰ্মুলা জানো 3 ইন্টু মধ্যমা ইকুয়াল বহুলক প্লাস 2 মাধ্য, আৰু এইটো ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট, আগতো ইয়াৰ পৰা কোশ্চেন আহিছে আৰু অহাবাৰো বা অহা সময়তো আহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো এইটো ফৰ্মুলা আমি ইউজ কৰি গণিতটো কৰিম। কেনেকৈ কৰিম, দিয়া আছে আমাৰ কি মধ্যমা আৰু বহুলকৰ পাৰ্থক্য, অৰ্থাৎ মধ্যমা মাইনাছ বহুলক ইকুৱেল 24। তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা যদি মই 3 দি পূৰণ দিওঁ কি হৈ যাব, এইটো 3 মধ্যমা মাইনাছ 3 বহুলক, আৰু এইটো 3 দি পূৰণ দিলে হৈ যাব 72, আৰু সেইটো এতিয়া মই 3 মধ্যমাৰ যদি ফৰ্মুলাটো বহাই দিওঁ, বহুলক যোগ 2 মাধ্য, আৰু এইফালে আছিল আমাৰ 3 বহুলক ইকুৱেল আমাৰ 72 আহি গ'ল। আমাৰ এতিয়া লাগে কি কি মাধ্য আৰু মধ্যমা, অৰ্থাৎ আমি বহুলকটো আঁতৰাব লাগিব। আচ্ছা, আঁতৰাম আমি। আচ্ছা, একো নাই, 2 মাধ্য, এইটো আমাৰ কি হ'ব, দুটা একেলগ কৰিলে মাইনাছ 2 বহুলক ইকুৱেল 72। তো 2 মাধ্য মাইনাছ 2 ইন্টু বহুলকৰ ফৰ্মুলাটো আমি বহুৱাই দিম, বহুলক ইকুৱেল কি হ'ব 3 মধ্যমা মাইনাছ 2 মাধ্য, 3 মধ্যমা মাইনাছ 2 মাধ্য ইকুৱেল 72। ইয়াৰ পৰা 2 মাধ্য মাইনাছ 3 দুগুণে 6 মধ্যমা, এইটো হৈ যাব আমাৰ 4, 2 দুগুণে 4 মাধ্য ইকুৱেল হৈ গ'ল আমাৰ 72। তো ইয়াৰ পৰা অলপ সলভ কৰিলে কি পাম আমি, এইটো হৈ যাব আমাৰ 6 মাধ্য মাইনাছ 6 মধ্যমা ইকুৱেল 72। তো ইয়াৰ পৰা 6 দি ডিভাইড দিলে একেবাৰে কি হৈ যাব, 6 কমন ল'লে এবাৰ তো এনেকৈ আহি থাকিব, তাৰপিছত মাধ্য মাইনাছ মধ্যমা ইকুৱেল 72/6, অৰ্থাৎ মাধ্য মাইনাছ মধ্যমা ইকুৱেল হৈ যাব আমাৰ 12। তো অপশ্যন বি উইল বি দ্য কারেক্ট আনসার। 44, প্রথম 100টা স্বাভাবিক সংখ্যার পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা, অৰ্থাৎ 1ৰ পৰা 100ৰ মাজত 8ৰে বিভাজ্য কিমানটা সংখ্যা আছে, 100ক 8 দি ভাগ দিলে কিমান যায়, 12 বাৰ গৈ কি হয় 96 হয়, গতিকে কিমানটা আছে 12টা। তো টোটাল সংখ্যা কিমান 100টা, তার ভিতৰত 8ৰে বিভাজ্য সংখ্যা কিমান 12টা, কেনসেল আউট কৰিলে কি হৈ যাব, 4 দি দিলে 4 3 গুণে 12, 4 25 গুণে 100, অর্থাৎ 3/25, এইটোৱে প্রবেবিলিটি হৈ যাব, অপশ্যন এ। তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে, আগতো বহুতবাৰ কৈছোঁ ঘটনাৰ সম্ভাৱিতাৰ যিটো পৰিসৰ সেইটো কি আছিল, 0 হ'ব পাৰিব, 0তকৈ ডাঙৰো হ'ব পাৰিব, 1 হ'ব পাৰিব, কিন্তু 1তকৈ সৰু হ'ব লাগিব, ডাঙৰ হ'ব নোৱাৰে, অৰ্থাৎ নেগেটিভ নাম্বাৰ আহিব নোৱাৰিব, আকৌ 1তকৈ ডাঙৰ আহিব নোৱাৰিব। তো ইয়াত এটা নেগেটিভ নম্বৰ আছে, এইটো হ'ব নোৱাৰে, গতিকে অপশ্যন চিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো এইখিনিয়ে আছিল আজিৰ প্ৰশ্ন, আৰু এইটোৰ পৰা আজি আমাৰ বিগত 10 বছৰৰ HSLCৰ কোশ্চেন সলভ হৈ গ'ল। বাকীবিলাক লাগিলে চাব পাৰিবা প্লে লিষ্টৰ পৰা। ধন্যবাদ।